সকলকে নমস্কাৰ তো আজি আমি অসম পুলিচ হোক এবি বা ইউবি নহয়তো সাব ইন্সপেক্টৰ হোক ডিএমই হোক এডিআৰই হোক আৰু বিভিন্ন ধৰণৰ এক্সামিনেশ্যনত আপোনালোকে যদি এটা ভাল নম্বৰ বা ভাল মাৰ্ক উঠাব লগা হয় তেনেহলে আপোনালোকৰ যিখন এনসিআৰটি বুকস আছে সেইখন বিশেষকৈ যিখন সোশ্যাল সায়েন্স আছে সেইখন জনাটো খুবেই ইম্পৰ্টেন্ট আপোনালোকে যদি এক্সামিনেশ্যন দিছে আমি জানো যে অসমৰ বেছিভাগ এক্সামিনেশ্যনতে জেনাৰেল নলেজৰ কোৱেশ্চনছ বেছি অহা দেখা যায় তো গতিকে আপোনালোকৰ এনসিআরটি বুকস ক্লাস 6 ৰ পৰা 10 লৈকে কণ্ঠস্থ থকাটো খুবেই প্ৰয়োজন এতিয়া আপোনালোকে ক্লাস 6 ৰ পৰা 10 লৈ কেনেদৰে প্ৰস্তুতি চলাব আৰু এক 20 দিনৰ ভিতৰত আমাৰ এই চেনেলটোৰ পৰা আপোনালোকক কেনেদৰে আমি কমপ্লিট কৰাম অৰ্থাৎ আপোনাৰো 20 দিনৰ ভিতৰত টোটাল কমপ্লিট হৈ যাব এনসিআরটি বুকসৰ মই লেটেষ্ট ভাৰ্জন যেটো আছে হেতু অফিচিয়েল ওয়েবসাইটৰ পৰা মই ডাউনলোড কৰিছো আজি আপোনালোকে ভিডিওটো চাই লওক কিয়নো আপোনালোকে যদি এইখিনি ফলো নকৰে তেনেহলে আপোনালোকে জিকে যেটো মাৰ্ক আছে সেই মাৰ্কটো উঠাবলৈ বহুত খিনি কঠিনৰ সম্মুখীন হ'ব লাগিব গতিকে আপোনালোকে এইটো ভিডিও বিশেষকৈ ইগনোৰ নকৰিবই আপোনালোক যদি এটা ৰিটেন এক্সামিনেশ্যনত ভাল মাৰ্ক এটা পাব লাগে বা ভাল মাৰ্ক যদি আপোনালোকে ল'ব খুজিছে এতিয়া মই উদাহৰণ হিচাপত আমাৰ সমাজ অধ্যয়নখন লৈছো ষষ্ঠ শ্ৰেণীৰ আপোনালোকে যদি চেপ্টাৰটো কমপ্লিট পঢ়ে তেনেহলে আপোনালোকক যথেষ্টখিনি সময়ৰ প্ৰয়োজন হ'ব সেইবাবে মই নোটছ তৈয়াৰ কৰিছো সেই নোটছখিনি মই আপোনালোকক দেখুৱাই দিম আৰু সেই নোটছ মই সিৰিজ ওয়াইজ প্ৰভাইড কৰিম আপোনালোকক আৰু তাৰ পৰা হ'বলকে এমসিকিউজ কোৱেশ্চনছ বা যিবিলাক কোৱেশ্চন আহি গৈছে তাৰ ওপৰত আমি বিশেষভাৱে আলোচনা কৰিম এতিয়া সমাজ বিজ্ঞানৰ চাওক এইখন হল আপোনালোকৰ লেটেষ্ট ভাৰ্জন যেটো অফিচিয়েল ওয়েবসাইটৰ পৰা মই ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে ডাউনলোড কৰিছো ইয়াৰে যদি আমি সমাজ অধ্যয়নৰ যদি আমি বেছিভাগ আমি জানো যে অসম পুলিচৰতে হওক বা অন্য একজন বিশেষকৈ অসম পুলিচৰ সাব ইন্সপেক্টৰ বা এবিইউবি এডিআৰটো আহে ভালেখিনি আমি কি কৰো যে আমাৰ যেটো হিষ্ট্ৰি ফালৰ পৰা কোৱেশ্চনছ অহা দেখা যায় তো অন্যহাতে আপোনালোকৰ সৌৰজগতৰ ফালৰ পৰা কোৱেশ্চনছ আহে কিন্তু বিশেষকৈ যদি অসম পুলিচৰ কথা ক'বলৈ যায় হিষ্ট্ৰিৰ ওপৰত গুৰুত্ব 100% দিবই লাগিব আপোনালোকে আৰু বাকি এক্সামিনেশ্যনৰ কাৰণে হিষ্ট্ৰি লাগিব আপোনালোকক তাৰ পিছত আপোনালোকক সৌৰজগতৰ বিষয় লাগিব বা ভূগোলৰ বিষয় লাগিব সেইখিনি গুটেইখিনি বস্তু ইয়াতে সমাহাৰ হৈ আছে মই আনিম একেলগে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈ হিষ্ট্ৰি তাৰ পিছত আনিম জিওগ্ৰাফি তো তেনেকৈ মই আনি থাকিম আৰু অসমীয়া কিতাপৰ যিবিলাক কবিতা পুথি ৰচনা কৰিছে বা যিবিলাক কবি আছে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে মই একদম শৰ্ট নোট কৰি আপোনালোকক প্ৰভাইড কৰিম এতিয়া যদি আমি ইতিহাস খণ্ড চাবলৈ যাও ট্ৰাউল 79 পেজত আপোনালোকৰ ইতিহাস খণ্ডটো আমি দেখিবলৈ পাম মই 79 পেজলৈকে সিধা লৈ গৈছো আপোনালোকক তো মই ক্লাস 6 ৰ পৰা আৰম্ভ কৰা এই কাৰণে হৈছো যাতে আপোনালোকে জিৰোৰ পৰা এই বস্তুটো ষ্টাৰ্ট কৰিব পাৰে মোৰ বুধেৰে এনেকুৱা ধৰণৰ ভিডিও ইউটিউবত আপোনালোকে নাপাব আৰু বিশেষকৈ সিৰিজ ওয়াইজ ভিডিওটো আপোনালোকে পোৱাটো বহুত কঠিন হৈ পৰিব গতিকে আপোনালোকে যেটো মই এই সিৰিজ লৈ আহিম নিশ্চয়কৈ আপোনালোকৰ বাবে মই নোটছ বনাই আছো আৰু বনাম আৰু আপোনালোকক মই দিবলৈ চেষ্টা কৰিম যিমান সোনকালে পাৰো এতিয়া যদি আমি প্ৰথম কথা কও যে ইতিহাস খণ্ড ল আমি ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে অকল ইতিহাস খণ্ডই লম চেপ্টাৰ ওয়াইজ লম তাৰ পৰা হ'বলগীয়া মেইন পইণ্টছ লম আৰু তাৰ পিছত আমি তাৰ পৰা কি কোৱেশ্চনছ আহিছিলে বা কি কোৱেশ্চনছ আহিব পাৰে বা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ ইয়াতে হ'ব পাৰে তাৰ ওপৰত আমি বিশেষভাৱে আলোচনা কৰিম এতিয়া আমাৰ অতীত আৰু ঐতিহ্য আপোনালোকে যদি এইটো পঢ়িবলৈ যায় চেপ্টাৰটো নিজে যদি পঢ়িবলৈ যায় তেনেহলে আপোনালোকক এইখিনি পঢ়োতে কিছু সময়ৰ প্ৰয়োজন হ'ব অৰ্থাৎ 20 দিনৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব নোৱাৰিব চেপ্টাৰটো তো ইয়াতে ধৰা হল ভাৰত ভূখণ্ডত প্ৰাগৈতিহাসিক যুগৰ মৌৰ্যসকলৰ সময়লৈ মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ এক খতিয়ান তো এইবিলাক আমাৰ পঢ়াৰ ইমান ধৰণৰ প্ৰয়োজন নাই তো ইয়াতে যিবিলাক মেইন পইণ্টছ হ'ব পাৰে তো সেইবিলাক যেনে কি কোড কেতিয়া ইয়াতে বিভিন্ন ধৰণৰ তথ্য দিয়া আছে আমি সাধু কথা দিয়া আছে ইতিহাসৰ সমল দিয়া আছে তো গতিকে এইবিলাকো আমাৰ পঢ়াৰ কোনো প্ৰয়োজন নাই কিন্তু আপোনালোকে যদি নিজে নোটছখিনি বনাব খোজে পঢ়ি পিনে তেনেহলে আপোনালোকে সম্পূৰ্ণকৈ পঢ়িব লাগিব এতিয়া মই যেহেতু পঢ়িছো তাৰ আটিগুৰি চাই পিনে মই লৈছো যে এক্সামিনেশ্যনত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছে বা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে তাৰ ওপৰত মই নোটছ বনাইছো মই নোটছটো এই ভিডিওটো দেখাই দিম ধৰা হল ইয়াতে মই এটা নৰমালি ইমানখিনি আমি স্ক্ৰল কৰিলো কিয়নো মই অলৰেডি এইখিনি পঢ়িছো তো ইয়াৰ পৰা যেটো থুৰতে যদি আমি ইতিহাস অধ্যয়নৰ যদি আমি কোৱেশ্চন চাবলৈ যাও ইয়াতে ইমান মানে প্ৰয়োজনীয় বস্তু নাই বা ইতিহাসৰ যেটো আপোনালোকৰ ইতিহাস মানে কি তেনেকুৱা ধৰণৰ কোৱেশ্চন যদিও বা অহনাই মই আপোনালোকৰ জ্ঞাতাৰ্থে লিখি থৈছো কিয়নো আপোনালোকে যাতে সেই কথাটো বুজিব পাৰে বা খ্ৰীষ্টপূৰ্ব আৰু খ্ৰীষ্টাব্দৰ মাজত কি পাৰ্থক্য আছে সেইখিনিও আমি লিখি থৈছো বা এটা যদি আমি পইণ্ট চাও ইমানখিনি পঢ়াৰ পিছত যে বুৰঞ্জী শব্দটোৰ মূলত টাই ভাৰ আহিব পাৰে যে বুৰঞ্জী শব্দটো কি ভাৰ হয়তো বহুতে নাজানে বা বহুতে জ্ঞাত নাছিলে গতিকে বুৰঞ্জী শব্দটো মূলত টাই ভাৰ অৰ্থাৎ এটা লাইন এটা সেন্টেন্সৰ কাৰণে এটা সেন্টেন্স পাবৰ কাৰণে আমি ইমানখিনি পঢ়িব লগা হৈছে তো গতিকে মই কি কৰিছো যে আপোনালোকৰ যেটো এনসিআরটি বুকস আছে সেই এনসিআরটি বুকসৰ টোটাল সামাৰিখিনি প্ৰত্যেকটো চেপ্টাৰৰে আমি লেসন ওয়াইজ লৈ আহিছো
আৰু প্ৰত্যেকটো ক্লাছৰে লৈ আহিছোঁ তো আৰু এইখিনি কথা আমি লক্ষ্য কৰিছোঁ বা ধ্যান কৰিছোঁ যাতে আপোনালোকে ধৰা হ'ল ক্লাছ 6ৰ যেতিয়া প্ৰথম চেপ্টাৰটো পঢ়াই থাকিম তো এইটো এটা আমি মনোযোগ দিছোঁ যে আপোনালোকে যাতে এজ এ ক্লাছ 6ৰ ষ্টুডেণ্ট হিচাপে মই যিখিনি পাৰোঁ সেইখিনি বুজাব পাৰোঁ কিয়নো আমি যিহেতু 0ৰ পৰা 100লৈ ষ্টাৰ্ট কৰিম গতিকে একদম আমি চিৰিয়েল ৱাইজ এটা চিৰিজ ৱাইজ কৰিম যাতে আমি প্ৰথমৰ পৰা নতুন আৰম্ভণি কৰিছোঁ তাৰ বাবে কিয়নো জিকে আমি যেতিয়ালৈকে ৰিভিজন নকৰিম বা জিকেবিলাক আমি যেতিয়ালৈকে মনত নাৰাখিম তেতিয়ালৈকে জিকেসমূহ পাহৰিয়ে থাকিম আমি গতিকে আপোনালোকে যেনে ধৰক এতিয়া প্ৰথম যদি আমি চাওঁ কি ক'ত কেতিয়া আৰু কেনেকৈ হৈছিলে ইয়াৰে যদি আপোনালোকে চেপ্টাৰটো পঢ়িব যায় ই অতি কমেও 35ৰ পৰা 40 মিনিট সময় ল'ব কিয়নো তাত আমি জানো যে বহুখিনি কথা কোৱা থাকে যে আজো ককাৰ দিনত সাধু কথা কিবা কথা তো যিবিলাক আমাৰ প্ৰয়োজন নাই কিন্তু আমি যদি এক্সামিনেশ্যনৰ পইণ্ট অফ ভিউৰ ফালৰ পৰা চাওঁ যেনে ধৰক বুৰঞ্জী শব্দটো মূলতঃ টাই ভাষাৰ অৰ্থাৎ ইয়াৰে এটা কুৱেশ্যনছ হ'ব পাৰে যে মই নিশ্চয়কৈ আপোনালোকক কুৱেশ্যনৰ সৈতে এই লেচন টপিকটো দি পিনে কুৱেশ্যন দি পিনে MCQ কাটি দিম আৰু কি ধৰণৰ এক্সামিনেশ্যনত আহিব পাৰে বা কি এক্সামিনেশ্যনত আহি গৈছে তাৰ বিষয়েও মই কৈ দিম কিন্তু ইয়াতে যেন ধৰক বুৰঞ্জী শব্দটো মূলতঃ টাই ভাষা অৰ্থাৎ বুৰঞ্জী শব্দটো মূলতঃ কি ভাষাৰ তো টাই ভাষাৰ হ'ব পাৰে হয় নে নহয় তো ইণ্ডো ইউৰোপিয়ান ভাষাৰ হ'ব পাৰে গতিকে আপোনালোকে এইবিলাক টপিক মনত ৰখাটো খুবেই ইম্পৰ্টেণ্ট বা কিছুমান আমি অন্যান্য টপিকো দিছোঁ যেনে ধৰা হ'ল ইতিহাস শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হোৱা এইটো এটা ইম্পৰ্টেণ্ট হয় সংস্কৃত ভাষাৰ পৰা কুৱেশ্যনছ এটা বনি যাব পাৰে তো যিকোনো ধৰণৰ কুৱেশ্যনছ এটা বনিব পাৰে আৰু যাতে এইটো এটা বনাওঁতে এইটো লক্ষ্য কৰিছোঁ যাতে আপোনালোকৰ NCERT বুকছৰ যিখিনি অনুশীলনীৰ কুৱেশ্যনছ আছে তাৰ পৰা যাতে বাদ পৰি যোৱা নাই বা এনেকুৱা নহওক যে ক্লাছ 6ৰ এটা কুৱেশ্যনছ আহি গ'ল মই ইয়াতে কুৱেশ্যনছটো দি দিলোঁ এটা কুৱেশ্যনছটো ইয়াতে দিয়া নহ'ল কিন্তু ষ্টুডেণ্টছবিলাকে সেই কুৱেশ্যনছটো নোৱাৰিলে সেইকাৰণে মই পুৰা যিমান পাৰোঁ একদম স্পষ্টভাৱে নাতি সুতি মাৰি পিনে মই এক্সেছ কুৱেশ্যনে লগা হ'লে মই ইয়াতে দি দিছোঁ কিন্তু এনেকুৱা ধৰণৰ কোনো এটা পইণ্টছে বাদ পৰি যাব দিয়া নাই যিটো আপোনালোকৰ এক্সামিনেশ্যনত আহিবৰ সম্ভাৱনা নাই তো যেনেকৈ আপোনালোকে টপিক ৱাইজ আগবাঢ়ি গৈ থাকিব ঠিক তেনেদৰে আপোনালোকে মনত ৰাখিবলগীয়া বস্তুবিলাক আহি থাকিব যেনে ছেকেণ্ড চেপ্টাৰটো আদি প্ৰস্তৰ যুগটো যেতিয়া মই পঢ়িছিলোঁ 40ৰ পৰা 45 মিনিট সময়ৰ প্ৰয়োজন হৈছিলে আৰু আপোনালোকেও যদি নিজে পঢ়ে তেতিয়া গম পাব যে সঁচাকৈ ইমানেই সময়ৰ প্ৰয়োজন হয় গতিকে আমি যদি এইখিনি টপিক যদি মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে বুজাই দিওঁ বা এটা ভিডিঅ'ৰ মাধ্যমেৰে কৈ দিওঁ তেনেহ'লে আপোনালোকে খুব বেছি এই দুটা চেপ্টাৰ 10-15 মিনিটতে শেষ কৰিব পাৰিব কিয়নো আমি মেইনলি কি মনত ৰাখিব লাগিব আফ্ৰিকা মহাদেশৰ ইথিঅপিয়া দেশত প্ৰথম মানুহৰ বসতিৰ প্ৰমাণ পোৱা যায় আহিব পাৰে যে প্ৰথম মানুহৰ বসতিৰ প্ৰমাণ পোৱা দেশখনৰ নাম কি বা মহাদেশখনৰ নাম কি বা ঠাইখনৰ নাম কি তো এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে গতিকে আমি আফ্ৰিকা মহাদেশো পালোঁ আৰু ইথিঅপিয়াও পালোঁ তো দুটা বস্তুৱে আমি পাই গ'লোঁ ঠিক তেনেদৰে জুইৰ আৱিষ্কাৰ কোনটো যুগত হৈছিল আদিম যুগত হৈছিল জুইৰ আৱিষ্কাৰ আদিম যুগ মধ্যযুগ প্ৰস্তৰ যুগ নিম্ন প্ৰস্তৰ যুগ তো তেনেকুৱা ধৰণৰ বা আদিম মানুহে প্ৰথমে সঁজুলি হিচাপে কিহক ব্যৱহাৰ কৰিছিল যে শিলক ব্যৱহাৰ কৰিছিল তো এনেকুৱা ধৰণৰ কুৱেশ্যনছ যাতে আপোনালোকৰ বাদ পৰি নাযায় তাৰ বাবে আমি লৈ আহিছোঁ আমি নিশ্চয়কৈ প্ৰত্যেকটো টপিক ৱাইজ লৈ আহিম আৰু আপোনালোকক আশা কৰোঁ যে আপোনালোকে এই কুৱেশ্যনছসমূহৰ প্ৰতি সঁহাৰি জনাব আৰু আপোনালোকে মই এইখিনি মোৰ ফালৰ পৰা বা মোৰ চেনেলৰ তৰফৰ পৰা 100% গ্যাৰান্টি দিব পাৰোঁ আপোনালোকে যদি ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে এইসমূহ কুৱেশ্যন চাই আপোনালোকে জিকেৰ যিকোনো ধৰণৰ কুৱেশ্যনে হওক হিষ্ট্ৰী যদি পঢ়াওঁ হিষ্ট্ৰীৰ পৰা বাদ পৰি নাযায় আৰু আপোনালোকক যদি আমি আছামিজৰ কবিতা পুথিৰ নাম বা কবিগৰাকীৰ নাম পঢ়াওঁ তেনেহ'লে তাৰ পৰা বাদ পৰি নাযায় কিয়নো সদায় কি কৰে যে আমাৰ যিটো সেৱাই যিটো কুৱেশ্যনছ কাটে সদায় NCERT বুকছৰ ওপৰত প্ৰাধান্য দিয়ে কাটে নট অনলি সেৱা আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টটো তেনেকুৱা ধৰণৰে দেখা যায় গতিকে আপোনালোকে নিজৰ এক্সামিনেশ্যনৰ প্ৰতি লক্ষ্য ৰাখি আৰু পেপাৰখনৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ পৰাই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক আমি ভিডিঅ' অতি শীঘ্ৰে আপোনালোকৰ মাজলৈকে লৈ আহিম আৰু এনেকৈ টপিক ৱাইজ মই নিশ্চয়কৈ PDF বনাম আপোনালোকক PDF প্ৰভাইড কৰিম আপোনালোকে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব নাপাহৰিব ভিডিঅ'টো ধন্যবাদ জয় অসম